কুলি কেতেকীৰ মাতে ঢোল পেপাৰ শব্দই আমাক লৈ যায় কৈশোৰৰ সেই মন মতলীয়া কৰা দিনবোৰলৈ আমাক লৈ যায় সেই হেঁপাহৰ গাঁওখনলৈ কিন্তু আজি হেঁপাহৰ গাঁওখনিত আমি উদযাপন কৰা তাহানিৰ সেই বিহুৰ সুৰ বিচাৰি আমি আয়োজন কৰিছোঁ আপোনাৰ বাবে এই বিশেষ অনুষ্ঠান বিহু বিহু লাগিছে গাত ইন এছ'চিয়েশ্যন উইথ এভৰিডে স্পাইচেছ প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী আহক আৰম্ভ কৰোঁ প্ৰাগ নিউজৰ এই বৰ্ণিল আয়োজন বিহু বিহু লাগিছে গাত ঢোল পেপা গগনাৰ মাতে ৰজন জনাইছে প্ৰাগৰ চোতাল আৰু ইতিমধ্যে আপোনালোকে দেখিছে মোৰ দুই কাষে ইতিমধ্যে সাজু হৈ আছে নাচনী গতিকে প্ৰলম নকৰোঁ আহক এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জেং বিহু শিতানত মঙলদৈ সমন্বয় মহিলা সমাজৰ দলটি Buari zodi unimi
পলিয়াই আহিছো ও গাঁৱৰে বোৱাৰী আমি আলিটো কাটিলো জিপ জিপ কৈছে পাতি পাতিলো জিপ জিপ কৈ আলিটো কাটিলো জিপ জিপ কৈছে পাতি পাতিলো জিপ জিপ কৈ এহালি ঐ মাগুৰ মাছ এহালি ঐ মাগুৰ মাছ পালো হে হে হালি মাগুৰ মাছ জিপ জিপ কৈ নিজেও নাখালো জিপ জিপ কৈ হে হালি মাগুৰ মাছ জিপ জিপ কৈ নিজেও নাখালো জিপ জিপ কৈ গৃহস্থলৈ সামৰি থলো এই মোৰে লগৰী ঐ হালি জালি টোপনি ধৰে লগৰী ঐ কুলিৰ মাতে টোপনি ভাঙে লগৰী ঐ টকাৰ মাতে কলিজা খাই হেই মোৰে লগৰী ঐ চতে গয়ে গয়ে মোৰে লগৰী ঐ বহাগে পালেহি মোৰে লগৰী ঐ ফুলিলে ভেবেলি লতা মোৰ জান পমিলা ওৰে গছতে মোৰ জান পমিলা মই বাহে ললে মোৰ জান পমিলা ককাই পাৰি দিয়া হেই মোৰ জান পমিলা এটো লাহুনেৰে মোৰ জান পমিলা বিৰি গৰাই দিলা মোৰ জান পমিলা বিহু মাৰিবলৈ যাওঁ যাই আহিলে মহৰে গোৱালটি মহৰে কিৰিকি নাই মহৰে কিৰিকি নাই এজনী এজনী বাই ঐ এজনী ঐ নুমলি গাই ফণি লৈ মাই ৰুণু জুনু কৰিছে ধৰি ৰংপুৰ জিলা লৈ যায় ফুল কেতেকী তগৰৰ ফুল কলা চুলি তাৰি মেঘে বৰণীয়া তেল পৰি বিচলা ফণি লৈ মাই ৰুণু জুনু কৰিছে ধৰি ৰংপুৰ জিলা লৈ যায় নাচনী ৰহি তাকাতে হো ৰুহু তাৰামলৈ ৰূপিয়া চুলাতে হালধি লাগিলে ধুবালৈ বাতৰি দিয়া ধুবাৰে কলে যে গুচামকে নেকৰি আটাইবোৰ হালধি চেকা যেনে তেনে কৰি গুচাবই লাগিব ৰামলৈ ৰুবিয়া চোলা অ দো বেঙেনা নামেৰে অ দো গুটি নপচাবা অ দো পিৰালি নিদিবা ঠাই হেই অ দো ছোৱালী নামেৰে অ দো জনম নধৰিবা অ দো লোকে বনে কৰাই খাই মঙলদৈ সমন্বয় মহিলা সমাজৰ জেং বিহু দলটোৰ ইতিমধ্যে পৰিৱেশন আপোনালোকে উপভোগ কৰিলে সঁচাকৈ খুব সুন্দৰ আৰু আটাইতকৈ ডাঙৰ কথা যে বাইদেউ আপোনালোক সকলো ইমান সুন্দৰকৈ ৰিহা পিন্ধি ইমান পৰিপাটিকৈ আহিছে সকলোকে খুব ধুনীয়া দেখিছে খুব ভাল লাগিছে আৰু তাতোতকৈ ডাঙৰ কথা মঞ্চত থাকি যিটো মোৰ অনুভৱ হৈছে সেইটো হয়তো বিচাৰকসকল বা আমাৰ যিসকল দৰ্শক সকলো কিন্তু সেই অনুভৱৰ পৰা অকণমান হ'লেও বঞ্চিত হৈছে আৰু মই যেতিয়া ইয়াৰ পৰা কথাটো কৈ দিম সকলোৰে হয়তো মনটো অকণ বেয়া লাগিব সেইটো হৈছে যেতিয়াই মই মঞ্চখনত উঠিছোঁ ইমান ধুনীয়া টগৰ ফুলৰ সতেজ টগৰ ফুলৰ এটা গুণ মোৰ নাকত আহি লাগিছেহি আৰু আপোনালোকে হয়তো বিচাৰকসকলে সন্মানীয় বিচাৰকসকলে হয়তো সেই কথাটো লক্ষ্য কৰিছে যে সকলোৱে খোপাত খুব ধুনীয়াকৈ সতেজ টগৰ ফুল তেওঁলোকে মাৰি আহিছে আৰু খুব ধুনীয়া লাগিছে সকলোকে আচলতে গতিকে আমি বিচাৰকৰ মন্তব্য লওঁ মোৰ ভাল লগাখিনি আপোনালোকক ইতিমধ্যে জনাইছোঁ এগৰাকী আগবাঢ়ি আহক হয় জলিবা আপোনাৰ ওচৰলৈ আহিছোঁ সঁচাকৈ ক'বলৈ গ'লে মোৰ সঁচাই খুব ভাল লাগিল আচলতে এতিয়ালৈকে যিমান কিজোৰা আমি জেং বিহুৰ দল চালোঁ এতিয়ালৈকে
এইটো জেং বিহু দল উন্নত মানদণ্ডৰ হৈছে বুলি মোৰ ভাৱ হৈছে আপোনালোকে খুব পৰিপাটিকৈ আহিছে সাজপাৰখিনি খুব চাফা দেখিছে খুব ভাল লাগিছে উকা মেখেলা পিন্ধাৰ কাৰণে হয়তো আৰু লগতে আপোনালোকে মুগাৰ যিটো চোলা পিন্ধিছে খুব সুন্দৰ দেখিছে সকলোকে আৰু লগতে আৰু এটা খুব ভাল কাম কৰিছে আপোনালোকে খুচনি মাৰিছে আমিতো পিং মাৰিবই লাগিব কিন্তু সেইটো ৰাইজে নেদেখাকে পৰম্পৰাগতভাৱে আপোনালোকে যেনেকৈ খুচনি মাৰিছে সেইটো এটা খুব ভাল লগা দিশ তাৰ উপৰিও আপোনালোকে আৰু এটা পৰম্পৰা ৰক্ষা কৰিছে সেয়া হ'ল আপোনালোকে কোৰিওগ্ৰাফি কৰিছে যদিও আপোনালোকে বৃত্তাকাৰ হৈ কোৰিওগ্ৰাফিখিনি কৰিছে আচলতে এইটোৱেই নিয়ম আগতে কোনো ধৰণৰ আমি লাইন হৈ ডায়াগনেল হৈ বা তেনেকুৱা ধৰণৰ নকৰিছিলোঁ কিন্তু এতিয়া সময় সাপেক্ষে সকলোবোৰ সলনি হৈছে যদিও আপোনালোকে পৰম্পৰা ৰক্ষা কৰি এইখিনি কাম কৰিছে আৰু খুব ভাল লাগিছে লগতে কণ্ঠ কিন্তু খুব সুন্দৰ যি তিনিগৰাকীয়ে মাইকত আহি গীত জুৰিছে তেওঁলোকৰ কণ্ঠ সুন্দৰ যিকেইটা নাম লৈছে গীত মাত সুৰ সঞ্চাৰ সকলোখিনি লেখত ল'বলগীয়া কেৱলখিনি কম এতিয়া গগনা আৰু সুতুলিত অকণমান জোৰ দিব লাগিব হয়তো গগনাডাল বেয়া নেকি নেজানো অকণমান ভাল চাই এডাল গগনা ল'ব আৰু সুতুলিটো বজাওঁতে ক'ৰবাত নহয় ক'ৰবাত অকণমানকৈ তালটো অকণমান মিছ হৈছে কিন্তু সেইটো আপোনালোকৰ নাচে টকাই ধৰি ৰাখিছে কিন্তু সেইখিনি অকণমান আপোনালোকে অনুশীলন কৰিব লাগিব আৰু লগতে আপোনালোকে শেষত গাইছে গাঁৱৰে বোৱাৰী আমি হয়নে আপোনালোকে গাঁৱৰে বোৱাৰী কিন্তু তাৰ মাজত আপোনালোকে গাই দিলে হবাগৈ আনৰে বোৱাৰী আপোনালোকে ইতিমধ্যে বোৱাৰী হয় হয় আমি এইটো বোৱাৰীয়ে হয় আমাৰ মানে এইটো আদেশ দিয়াৰ নিচিনা হৈছে আমি মানে অইন মানে বোৱাৰীক আদেশ দিছোঁ হবাগৈ আনৰে বোৱাৰী জীয়ৰীৰ পৰা আমি যেনেকুৱা হৈছোঁ মানে আমিতো বোৱাৰী হৈ আহিছোঁ গাভৰুসকলক আপোনালোকে উপদেশ দিছে আহ্বান জনাইছোঁ উত্তৰটো কিন্তু আপোনালোক খুব ভাল লাগিলে সঁচাকৈ সুন্দৰ হৈছে আপোনালোকৰ বিহুজোৰা মোৰ ক'বলগীয়া এইখিনিয়ে আছিলে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ চুতে গৈ বহাগে পালেহি ঐ গছৰ ডালত বিনালে ঐ কুলি ঐ জীয়ৰী বোৱাৰী ওলাই আহিছোঁ ঐ বিহুকে মাৰো গৈ বুলি এবাৰ প্ৰাগৰ চোতালত বিহু মাৰিবলৈ আহিছে হাজোৰ পৰা লাই ঐ লিহিৰি জেং বিহু দল গতিকে পলম নকৰা হওক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হাজোৰ লাই ঐ লিহিৰি জেং বিহু দলক
মনিয়া নয়া নদী নয়া ফুল নৌকা সৰু সৰু মাতে হে নয়া নদী নয়া ফুল উপাত মাৰো কপ ফুল হাততে ঐ জেতুকাৰ হাততে ঐ জেতুকাৰ বুল এই নৈৰে লেতেৰা খুলীয়া ঘপিয়া ভোগ দৈ লেতেৰা পানী এই ভোগ দৈ লেতেৰা পানী এই ডেকা ল'ৰা লেতেৰা ধুদৰে পচলা খাই ঘনে ঘনে দলি বেটি মালৈ মালৈ চাই থাক নীলগৰ পৰা বেটি মালৈ মালৈ চাই থাক নীলগৰ পৰা এই গা কলা পৰি ৰ'দে বৰষুণে কাপোৰ কলা হ'লে মলি কাপোৰ কলা হ'লে মলি গা ভৰু কালতে শৰীৰ কলা পৰে মূৰৰে ঐ পকিছে চুলি বেটি মালৈ মালৈ চাই থাক নীলগৰ পৰা বেটি মালৈ মালৈ চাই থাক নীলগৰ পৰা ঐ দেহি ঐ বিহু মাৰি থাকি বৰৈ মোৰ হে আমি বিহু মাৰোতে ইয়ালৈ নাহিবা ঐ ভৰিব লাগিব ধন ৰৈ ৰৈ ৰাতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰাতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰাতি মইনামতি বিয়া যদি মৰমৰ মাত মুঠি মুঠি কৰি দীঘলতি পাত হেই ধান গাই আছিলো দীঘলতি পাত হেই গছকত ভাঙি নৰা হেই দীঘলতিৰ পাত মাখিয়তিৰ পাত আমি বিহু মাৰো জাত 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 হে আমি বিহু মাৰো জাত 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 হে গিৰিপই ঢাপলিকা চৰায়ে গিৰিপই ঢাপে ঢাপে চৰিলে গিৰিপই বাঘলৈকো নকৰে গিৰিপই ভয় গিৰিপই আমাৰে ঐ নাচনী গিৰিপই নাচিবলৈ ধৰিলে গিৰিপই চাহেবলৈ নকৰে গিৰিপই ভয় পৰ্বতৰ নিজৰত গাজোৰ নপৰে নদীত আহি নপৰে পানী হয় নদীত আহি নপৰে পানী আজিৰ বিহুৰ দিনত গা হাত নপৰে এপাকো নে নাচো মানে লগৰী ৰৈ ৰৈ ধেমালি কৰোঁ লগৰী ৰৈ ৰৈ ধেমালি কৰোঁ ৰৈ ৰৈ ধেমালি কৰোঁ নুই লগৰী ৰৈ ৰৈ ধেমালি কৰোঁ গাৰ কানি কাপোৰ চিৰিলি তেওঁ জানো ধেমালি কৰোঁ হে হাই পূবৰে বেলিতি পশ্চিমে ডুবিলে এন্ধাৰো আহিছে নামি ঐ লগৰী এন্ধাৰো আহিছে নামি হে হাই ঘৰলৈ বুলি আছে বুঢ়ী মাহী আমি যাওঁ ধেমালি এৰি ঐ লগৰী আমি যাওঁ ধেমালি এৰি আহিছোঁ যে তেনেকৈ যামে গৈতে তেনেকৈ ইয়াতে ঐলে ঠাকুৰ বাহি বনবুটো ঘৰত পৰি আছে সেইবিলাক কৰোঁ গৈ আহিছোঁ যে
হাজোৰ পৰা আহিছে লায়ো লিহিৰি জেং বিহু দল ইতিমধ্যে আমি তেওঁলোকৰ এই পৰিৱেশন আমি সকলোৱে উপভোগ কৰিলোঁ বিচাৰকৰ মন্তব্য লোৱাৰ আগতে অকণমান কথা পাতিব বিচাৰিছোঁ এগৰাকী বাইদেউ আগবাঢ়ি আহিলে সুবিধা হ'ব ভাল লাগিলে আপোনালোকৰ পৰিৱেশন সঁচাই খুব ভাল লাগিলে ধন্যবাদ জনাইছোঁ কিন্তু আপোনালোকৰ দলটিৰ নামটো বৰ ভাল লাগিছে লায়ো লিহিৰি নামটো এগৰাকীয়ে নিৰ্বাচন কৰা নে সকলোৰে সন্মতি সাপেক্ষে নিৰ্বাচন কৰা আসলতে আমাৰ এই জেং বিহুৰ নামটো মোৰ দাদাই সিলেক্ট কৰা আপোনাৰ দাদাই নিৰ্বাচন কৰা নাম হয় 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 সঁচাকৈ খুব ভাল লাগিছে আৰু যেতিয়া মই আপোনালোকৰ দলটিক যেতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছিলোঁ নামটো কৈয়ে খুব ভাল লাগিছিলে আৰু সকলো খুব সুন্দৰকৈ তেওঁলোক আহিছে সুন্দৰ পৰিৱেশন আটাইকে ধন্যবাদ জনাইছোঁ কিন্তু আমি বিচাৰকৰ মন্তব্য নওঁ এবাৰ মই আহিছোঁ অলিম্পিকা ভূঞা আপোনাৰ ওচৰলৈ লায়ো লিহিৰি বিহু দলৰ পৰিৱেশন কেনেকুৱা লাগিলে প্ৰথমে নমস্কাৰ প্ৰথমে সকলোকে মোৰ আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ বাইদেউ খুব সুন্দৰকৈ সকলোৱে সাজি কাচি আহিছে সকলোকে দেখি বৰ ধুনীয়া লাগিছে মানে পৰিপাটিকৈ আহিছে সকলো তাতে অকণমান কথা এটা কওঁ প্লাষ্টিকৰ ফুলটো নামাৰিবচোন সকলোতো নিজৰ আমাৰ অসমীয়াৰ আটাইখিনি মেখেলা ৰিহা সকলো পৰিধান কৰিছে প্লাষ্টিকৰ ফুলটো আপোনালোকে নামাৰিব তেতিয়া আৰু লাগিলে উকা খোপাই থাকক কথা নাই নহ'লে বতৰৰ এইটো বতৰত যিমান ফুল থাকে বতৰৰ ফুল মাৰিব পাৰিব যে কক ফুল বা তগৰ ফুলে মাৰিব লাগে কথা নাই বতৰৰ ফুল মাৰিব পাৰিব কিন্তু প্লাষ্টিকৰ ফুলটো নামাৰিব আৰু যিহেতু প্ৰতিযোগিতাৰ মঞ্চ সৰু সুৰা এটা দুটাটো ভুল থাকিবই আপোনালোকৰ নাচি কেনেকুৱা লাগিলে বাৰু আমাৰ কিন্তু নাচি খুব ভালেই লাগিছে আটাইৰে আমাৰো ভাল লাগিলে আমি এখন ইমান ধুনীয়া মঞ্চ পাইছোঁ এতিয়া মানে আজি মানে খুলি নাচিছোঁ আৰু একদম হয় হয় সুন্দৰ হৈছে পৰিৱেশন কিন্তু মাজে মাজে অকণমান বিহু নামবোৰত আপোনালোকৰ নাচখিনি অনুশীলন যেন অকণমান কম হৈছে তেনেকুৱা লাগিছে এগৰাকীয়ে যদি এটা ভংগীমা দিছে বেলেগ এগৰাকীয়ে বেলেগ এটা ভংগীমা দিছে অকণমান তাতে অকণমান খেলি মেলি এটা হৈছে আৰু এই কেইটামান নামত মানে তাঁতৰ শালৰ কথা কওঁতে তাঁতশালখন দেখাই দিছে মুঠি মুঠি কৰি দীঘলতি বুলি এনেকৈ এটা নাম গাইছিলে তাতো মুঠি বুলি এনেকৈ দেখাইছে সেইখিনি দেখুৱাৰ কোনো প্ৰয়োজন নাই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিব বাকী ঠিকেই আছে অনুশীলন কৰিলে ভাল হ'ব মোৰ বহুত শুভেচ্ছা থাকিলে ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু লায়ো লিহিৰি বিহু দলৰ সকলো সদস্যকে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰাগৰ চোতালত প্ৰাগ পৰিয়ালৰ সৈতে হেঁপাহৰ বিহুটি উদযাপন কৰিবলৈ আহিছে ডিব্ৰুগড়ৰ খোৱাঙৰ এটি জেং বিহু দল মঞ্চলৈ আদৰিছোঁ ডিব্ৰুগড়ৰ খোৱাং আঞ্চলিক জোনবাই জেং বিহুৰ দলটি থুৰি জুপিয়ে চুপহি মেলিলে
চ'তে গয়ে গয়ে অ ডালিম দি মৰু বহাগে পালেহি অ ডালিম দি মৰু ফুলিলে ভেবেলি লতা ডালিম দি মৰু আমাৰ জীৱন কি কৰো ভাবোতে অ এবেলা কিন্তু দে অ এবেলা যায় কৈনো কৈ থাকিলে অ ডালিম দি মৰু উৰকে নপৰে অ ডালিম দি মৰু ৰঙালী বিহুৰে কথা ডালিম দি মৰু আমাৰ জীৱন কি কৰো ভাবোতে অ এবেলা চিন্তুতে অ এবেলা যায় এই চ'তৰে শেষতে কুলিৰ মাত বিহুতি আহিলে কিয় বাৰু ৰাইজাই কৰে গান কেতেকীৰ বিননি শুনি টিক 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 টকাৰ মাত ৰাইজাই কৰে গান নাযাওঁ সখী ঘৰলৈ নাখাওঁ সখী চিৰা দৈ বিহু মাৰি থাকিমে গৈ কিনো তামোল খনি দিলি ঐ লগৰী ঐ অতি চেনেহে ৰে ঐ খাওঁ পেচ পাহৰি নাচিবি লগৰী ঐ লাহৰি গগনা বাওঁ এইবেলি বিহুতে চেৰেকি চেৰেঙত আই অনুপমে চেৰেকি চেৰেঙত এইবেলি বিহুতে চেৰেকি চেৰেঙত আই অনুদিয়ে চেৰেকি চেৰেঙত অহাবেলি বিহুতে যাবে চেৰেকি চেৰেঙত আমাৰে ৰঙে মন বিহু মাৰি থাকিবৰ মন এই বিহু মাৰি থাকিবৰ মন বিহু মাৰি থাকোতে পলাই তই নাযাবি ঐ বাপেৰে ভৰিব ধন টিক 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 টিকি মইনা যা 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 কৰে মইনা যোৱা মইনা ঘৰলৈ বাহিব নৈ কৰা গৈ পিতাই আছে পদূলি ককাই আছে পিৰালি পৰ্বতৰ নিজৰা গাজোৰ নপৰে নদীত আহি নপৰে মানে হয় আজি বিহু দিনা গাহাত নপৰে এপাকি ঐনা নাচো মানে লগৰী ৰৈ ৰৈ ধেমালি কৰো লগৰী ৰৈ ৰৈ ধেমালি কৰো আগনি কলা পাত চিৰিলি ঐ ভয়ামৰ কলা পাতই চুটি আমাৰ বিহুখনি নহয় নে ঘলীয়া ঐ সামৰণি মাৰিছো আজি যাওঁগৈ বুলি চালেহি ঐ যোৱা গৈ লগৰী ঐ পাতনো নাথাকিবাৰৈ কোনোবা হতৰে দেহি ঐ দেখিব লাগিলে ঐ ঘৰতে ঐ নিবগৈ কৈ উজনিৰ গাভৰুৰ জেং বিহু আমি সকলোৱে উপভোগ কৰিলোঁ এয়া আছিলে খোৱাং আঞ্চলিক জোনবাই জেং বিহু দল ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁলোক খুব ভাল লাগিলে আমি বিচাৰকৰ মন্তব্য লওঁ ধন্যবাদ বাইদেউ অলিম্পিকা ভূঞা নমস্কাৰ খোৱাং আঞ্চলিক জেং বিহুৰ প্ৰতিগৰাকী নাচনীলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ
ভালেই হৈছে অনুশীলন অকণমান কম হ'ল নেকি বাৰু হয় কিমান দিন কৰিলা অনুশীলন তোমালোকে আমি 2 দিনমান হৈছে মানে আমি মানে গুৱাহাটীৰ পৰা কি গুৱাহাটীলৈ আহিছোঁ যে মানে বহুত কষ্ট হ'ল আহি মেলি বেছি ৰেষ্ট কৰিব নাপালোঁ সেইকাৰণে বহুত ভাগৰে জিগৰে মানে কৰিবলগীয়া হ'ল সেইটো কাৰণে মাজতে মানে অকণমান পাহৰি থকা নিচিনা হ'ল মাজতে অকণমান নামবোৰো অকণমান মানে খোকোজা লাগিছে তোমালোকৰ আৰু সঁচা কথা কোৱাৰ কাৰণে ভাল পাইছোঁ আৰু দ্বিতীয়তে কি হৈছে নাচবোৰ কোনোবা যদি ঘূৰিছা কোনোবাই কঁকালত হাত দিছা পাহৰি গৈছা মানে সেই অনুশীলনটো নাই কৰাৰ কাৰণেই অকণমান ধৰা পৰিছে নাচ আৰু নামৰ ক্ষেত্ৰত এনেই তোমালোক আৰু দলৰ আটাই কি কৰে খুব ধুনীয়া ভাল ভাল ধুনীয়া বিহুৱতী নাম ধুনীয়া সুন্দৰ কণ্ঠ 5টা টকা একদম সমানে সমানে বাজি আছে সেইখিনি খুব ধুনীয়া হৈছে কিন্তু এই অনুশীলনখিনি কৰিলে তোমালোকৰ আৰু অলপ ভাল হ'ব মই ভাবোঁ শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ ধন্যবাদ অলিম্পিকা ভূঞা জলিবাই কিবা এটা কম কৈছিলে নমস্কাৰ বাইদেউ নমস্কাৰ যিখিনি ক'বলগীয়া আছে অলিম্পিকা বাইদেৱে কৈছে মই আপোনালোকৰ প্ৰথম যোজনাটো শুনিব বিচাৰিছোঁ বৰহম থুৰি জুপিয়ে চুপহি মেৰিলে ঐ বসন্তৰ নপানী ঐ পাই আমি সমনীয়াই বিহু নাম জৰিছোঁ ঐ ৰঙালী বিহুতিক পাই এতিয়া আপুনি সঁচা কথা কওক যে অথনি আপুনি এইখিনি গাইছিলনে লাষ্টৰডোখৰ অলপ ভুল হ'ল লাষ্টৰডোখৰত আপুনি গাইছিলে ঘৰা ঘূৰি যাবৰেই হ'ল মঞ্চত সোমাই যাবৰেই হ'ল বুলি কোৱাটো এটা সাংঘাতিক ভুল নহয় জানো এতিয়া শুদ্ধ হৈছে এতিয়া ছন্দও মিলিছে কিন্তু অথনি সেইখিনি এটা ডাঙৰ এটা ভুল হ'ল ঘৰা ঘূৰি যাবৰ হ'ল সামৰণিটো আৰম্ভণিতে কৰি দিয়া হ'ল এইখিনি অকণমান লক্ষ্য ৰাখিব যিহেতু প্ৰতিযোগিতা আজিকালি প্ৰত্যেকটো দলেই ভাল কৰে আমি বিচাৰকসকলে কোনে ক'ত কি ভুল কৰিছে সৰু সুৰা ভুলবিলাকে আমি আঙুলিয়াই দিবলৈ চাওঁ আৰু যি কি নহওক ভুল হৈ যায় মানুহ মাত্ৰেই ভুল আপোনালোকে ভৱিষ্যতে যাতে এইখিনি আপোনালোকে ভালকৈ মন কাণ দিয়ে আৰু বাকী ভাল হৈছে নাচ গান ভাল সুন্দৰ সুন্দৰ উঠি অহা যুৱতী আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ আটাইকে ধন্যবাদ আৰু এইবাৰ মঞ্চলৈ আদৰিছোঁ গুৱাহাটীৰ সৃষ্টিৰূপা কৃষ্টি সমাজ জেং বিহুৰ দলটিক হে আই সৰস্বতী দেৱী পাৰ্বতী ঐ তোমালৈ কৰি যাওঁ সেৱা হে পূবে পশ্চিমে উত্তৰে দক্ষিণে হৈ আমাকো কৰিবা দয়া হে লাই ঐ লিহিৰি আমে পাত ফলালে লাই ঐ লিহিৰি চামে পাত ফলালে লাই ঐ লিহিৰি বিৰিষে ফলালে বিৰিষে ফলালে পাত লাই ঐ লিহিৰি বিহুতি আহিলে লাই ঐ লিহিৰি কপৌ ফুল ফুলিলে লাই ঐ লিহিৰি দৰিকে লগালে মা হে বৰহম ধুৰি জুপিয়ে চুপহি মেলিলে ঐ বহাগৰে নপানী ঐ পাই এ লগৰ সমনীয়াই বিহু নাম জুৰিছে ঐ
জেঙনি জেঙনি অ চেলেং চকলি হে দেখিবলৈ শুৱনি অ চেলেং চকলি হে কাকিনি তামোলৰ ঠুকে চেলেং চকলি মুখৰ নুমি চিকনি দাঁতৰ নুজিলিকনি মুগাৰ সাজে খুৱাইছে তো এ নাহৰ পাতে খিলি থিয় সমনীয়া ঐ নাহৰ পাতে খিলি ঐ থিয় হে লগৰ সমনীয়াই গগনানি চে ঐ উলিয়াই নব যায় কিয় হে হেই সোণাৰু ফুলিলে ফুলি চতিয়না বজাই দে লগৰী লাহৰি গগনা হে যদিও পুৰণা সেইখনি গগনা জোৱাৰ বৰ বিহুতে ককাই সাজি দিয়া অ মোৰে লগৰী বজাই দে গগনা ৰমিয়া মাত নীতি ফুটাৰে সাজিলো খুতুলি ঐ দীঘলী বিলৰে কেঁকুৰা গাতৰে মাতি খুতুলিৰ মাতেতি এনেনো শুৱলা ঐ দেহা মন উজনি ভাতি ঐ কিনো চত মহিয়া বতাহ জাকি মাৰিছে ঐ গছে বনে হলালে ঐ ঐ কিনো অসমীয়াৰ বিহুতি আহিছে ঐ টকাটিয়ে লগালে হে চতৰে শেষতে টিক টিক টকাৰ মাতে লগাই মান কিয় বহাগা হে টিক টিক টকাৰ মাতে লগাই মান কিয় বাৰু কুলিয়ে কান্দে হে টিক টিক টকাৰ মাতে লগাই মান নাযাওঁ সখী ঘৰলৈ বিহু মাৰি থাকিব হে আইবো পাই সতৰু হে যাবলৈ নিদিয়ে ঐ বিহুলৈ কেনেকৈ যাওঁৱে হে ৰূপা দৈ কেৰমণি কুলুকাই থোৱা গৈ মাকৰ ৰূপা দৈ নেনা চোলা যতৈ আমাৰ ৰঙে পুৰত ধইবাৰ নাচি আয়ো দেহি হয়নে আমাৰে নামতি ঐ নেচাইনো থাকিব কোনে ধুমুৰ কৰি ঢেকি দি আছিলো লগৰী চুৰুক কৰি চালো ঢেকিৰে শালতে চাউল চিৰা এৰিলো লগৰী ঢেকিৰে শালতে চাউল চিৰা এৰিলো লগৰী বিহুলৈ ঢাপলি মেলো হাজতি বান্ধিলো মেৰিয়াই তাৰ লগত কটাৰী তেমি হয় তাৰ লগত কটাৰী তেমি হয় গাঁৱৰ ডেকা ল'ৰাই কিৰিলি পাৰিছে আমাক নুগা ভৰুতে দেখি আইতা ৰহিমলা ৰৈ ধেমালি কৰো আইতা পানী মলা ৰৈ ধেমালি কৰো এই বিহুৰে বাকৰিত লগৰ সমনীয়া নাচনত উৰিছে ধূলি লগৰ সমনীয়াই হে বিচাৰি ফুৰিছে বগী নুবাই কতে গ'ল বুলি বগী বাই ৰৈ ধেমালি কৰো বগী বাই ৰৈ ধেমালি কৰো হে কৰে যাক নাচনি গিৰি গাৰাব নাচনি কৰে যাক নাচনি বৰদৈ চিলা হৈ উৰে চুনৈ কৰে যাক নাচনি তাকুৰি ঘূৰা দি শিমলুৰা দি কঁকাল ভাঙি হাতে মেলি নাচ হে কৰে যাক নাচনি গিৰি গাৰাব নাচে চুনৈ কৰে যাক নাচনি বৰদৈ চিলা হৈ উৰে চুনৈ কৰে
কৰি ঘূৰা দি শিমলু উৰা দি কঁকাল ভাঙি ভাঙি হাতে মেলি মেলি নাচ কোনে কয় কংক্ৰিটৰ মহানগৰীত বিহুৰ সেই মাদকতা নাই কংক্ৰিটৰ মহানগৰীত কপৌ ফুল তগৰ ফুল পাবলৈ নাই কিন্তু এই সকলোখিনিক মিছা প্ৰতিপন্ন কৰি ইতিমধ্যে আজি গুৱাহাটী মহানগৰীৰ এই জেং বিহুৰ দলটিয়ে ইমান সুন্দৰকৈ বিহু পৰিৱেশন কৰিলে সঁচাকৈ আমাক সকলোকে এখিনি সুন্দৰ সময় তেওঁলোকে উপহাৰ দিলে খুব ভাল লাগিলে আৰু সকলোৰে খোপাত সতেজ কপৌ ফুল দেখি আৰু ভাল লাগিছে আৰু তেওঁলোক কিন্তু এই কংক্ৰিটৰ মহানগৰীৰ বাসিন্দা হয়নে বাৰু খুব ভাল লাগিলে আমি এবাৰ বিচাৰকৰ মন্তব্য লওঁ তাৰপিছতে আমি আপোনালোকৰ আপোনাৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম জলিবা সৃষ্টিৰূপা জেং বিহু দল আপোনালোকৰ পৰিৱেশন কৰি কেনেকুৱা লাগিল নমস্কাৰ প্ৰথমতে উপস্থিত সমূহ বিচাৰক মণ্ডলীৰ আমাৰ অভিনন্দন ধন্যবাদ আৰু নিশ্চয়কৈ কেমেৰা আগত প্ৰদৰ্শন কৰি খুবেই ভাল লাগিল হয় আপোনালোকৰ হয়তো প্ৰাগ চেনেলত এয়া প্ৰথম নহয় হয়নে আগতেও আপোনালোকে যোগদান কৰিছে হয় হয় আৰু নিশ্চয় কিবা আপোনালোকে ভাল এটা মন্তব্যও পাইছে আগতে আৰু আগৰ ধৰণেও এইবাৰো ক'ব লাগিব যে আপোনালোকৰ পৰিৱেশন সঁচাকৈ খুব সুন্দৰ হৈছে ধন্যবাদ আপোনালোকৰ প্ৰত্যেকগৰাকী আপোনালোকে যি প্ৰত্যেকগৰাকী নাচনি আছে ইয়াতে খুব সুন্দৰকৈ নাচিছে হয়তো আগতে বিহুৱতী আছিল বা দলত হয়তো দলতো নাচিছিলে সেয়া আপোনালোকৰ দেখা পায় আপোনালোকৰ পৰিৱেশন আৰু খুব ধুনীয়াকৈ যে আপোনালোকে অনুশীলন কৰিছে আখৰা কৰিছে আৰু এই মঞ্চখনক যে আপোনালোকে খুব চিৰিয়াছলি লৈছে সেইটো আপোনালোকৰ পৰিৱেশনত ধৰা পৰিছে খুবেই ভাল লাগিছে আৰু কণ্ঠ খুব সুন্দৰ নাম ধন্যবাদ নাম সকলো আপোনালোকে খুব ধুনীয়াকৈ চিলেক্ট কৰিছে কেৱল ধন্যবাদ কেৱল মোৰ এটাহে মোৰ অকণমান থাকি যায় প্ৰতিযোগিতা যিহেতু ক'ত নম্বৰ কাটিম এনেকুৱা এটা ভাৱ হয়তো কথাটো হ'ল যেনেকৈ আপোনালোকে টকাৰ নামষাৰ গালে লগালগ আপোনালোকে সুন্দৰকৈ টকাৰ নামষাৰ গাই পেলাই টকাটো বজাইছে তেনেকৈ যেনে গগনাৰ নামষাৰ যেতিয়া গালে অকণমান ব্ৰেক হৈ গ'ল বেলেগ এটা নাম লগালগ ধৰিলে বুজি পাইছেনে কি কৈছোঁ উলিয়াই নবজায় কিয় বা উলিয়াই বজাই যিটো আছিলে লগালগ কিকেও ওপৰত ছেকেণ্ড নামটো গৈ থাকক কোনো কথা নাই বাইদেউ মানে আমি ভাবিলোঁ কি গগনাখিনি অকণমান শুনিবৰ কাৰণে সেইটো আচলতে ৰাখিছিলোঁ কিন্তু ওপৰতেতো বজাইছে আপোনালোকে ওপৰত পিছৰখিনি বজাইছোঁ অলপমান প্ৰথম চেওখিনি মানে এইটো এটা পৰামৰ্শ যিহেতু এতিয়া টকাখিনি টকাটো গোৱাৰ লগে লগে টিক 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 কৰি টকাটো বজাইছে ভাল লাগিছে আমাৰ কাণখনে মানে ৰখি থাকে উলিয়াই নবজায় কিকেও লগালগ বাজিলে সেইটো ভাল লাগিব আৰু আগলৈ আহি যিটো কোৰিঅ'গ্ৰাফ কৰিছে তাতে পাৰিলে মকৰা বুলনিটো দিব কাৰণ বাকী খুপি নাচা নাচটোতো আমি অন্য গোটেই নামখিনিত কৰিছোঁৱেই এতিয়া গগনাৰ জেগাখিনিয়ে আমাৰ এনেকুৱা এটা ঠাই বা পেঁপা এতিয়া পেঁপাটো আমি যিহেতু জেং বিহু বা টকা বিহুত ব্যৱহাৰ নকৰোঁ গগনাৰ সেইখিনি ঠাইতে আমাৰ মকৰা বুলনিটো দেখাবলৈ অকণমান আমাক এটা স্ক'প পোৱা যায় গতিকে সেইখিনি নাচখিনি ঠিকে আছে খালি আমাৰ ভৰি পদচালনাখিনি মকৰা বুলনি দিলে বেছি ভাল লাগিব বুলি মই ভাবোঁ ভুল বুলি কোৱা নাই দেই সেইটো মোৰ এটা পৰামৰ্শহে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আপোনালোকৰ পৰিৱেশন শৈলীৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে ৰঙালীৰ উল্লেখ জ্ঞাপন কৰিছোঁ ইমান সময় আপোনালোকে উপভোগ কৰিলে প্ৰাগ নিউজৰ ৰঙালী বিশেষ এই বৰ্ণাঢ্য আয়োজন বিহু বিহু লাগিছে গাত ইন এছ'চিয়েশ্যন উইথ এভৰিডে স্পাইচেছ প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগীত আমি আশা কৰিছোঁ ৰঙালীৰ বতৰত আমাৰ এই আয়োজনে আপোনাৰ সময়খিনি ৰঙীন কৰি তুলিলে ৰঙালী আপোনাৰ অধিক প্ৰাণৱন্ত হওক আহি থকা দিনবোৰ শুভ হওক এই আশাৰে আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ